Perfect. আজি আপোনালোকক সকলোকে মই স্বাগতম জনাই আপোনালোকৰ ওচৰলৈ মই এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হল আজি চানা চাট মছলা। চানা যেহেতু দোকানত সকলোৱে খায়, আজি মই এই চানা ঘৰত বনাই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এনেকৈ মই চানাখিনি ধুনীয়াকৈ বনাইছো, যেনেকৈ বনাইছো আপোনালোকৰ লগত সকলোখিনি মই আজি শ্বেয়াৰ কৰিম। দোকানৰ নিচিনাকৈ আৰু ধুনীয়া হ'ব খাবৰ কাৰণে। আহকচোন মই এই ৰেচিপিটো কেনেকৈ বনাইছো সকলোখিনি আপোনালোকক দেখুৱাওঁ। আজি মই এই চানাৰ চাট মছলাখিনি বনাবৰ কাৰণে মই এনেকৈ বুট লৈ লৈছোঁ। বুটকেইটা মই ধুনীয়াকৈ পানীত তিয়াই এইখিনি মই ধুনীয়াকৈ সিজাই লৈছোঁ আৰু এনেকৈ হিচাপত মই বুটখিনি সিজাই লৈছোঁ আৰু মই এতিয়া ইয়াৰ দি চানা ভাজা দেখুৱাম মই আপোনালোকক সম্পূৰ্ণ বনাই। চানা ভজাখিনি বনাবৰ কাৰণে মই এনেকৈ এটা বাতি লৈ লৈছোঁ আৰু তাত মই এতিয়া মছলাখিনি লৈ ল'ম ধুনীয়া কৰি। এনেকৈ মই লৈ লৈছোঁ জলকীয়া পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ লৈ লৈছোঁ মই 1 চামুচ, জিৰা পাউডাৰ লৈ লৈছোঁ মই 1 চামুচ, গৰম মছলা লৈ লৈছোঁ মই 1 চামুচ। আৰু যিহেতু মই এইটো চানা চাট মছলা বনাম তাৰ কাৰণে মই এনেকৈ চাট মছলা লৈ লৈছোঁ। চাট মছলা দিলে মানে চানাখিনি খাবলৈ ভাল লাগিব। 1 চামুচ মই চাট মছলা দিছোঁ। মই ইয়াত ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ 1 চামুচ। এতিয়া মই এইখিনি গোটেইখিনি ধুনীয়াকৈ কৰি ল'ম মিক্স। ধুনীয়াকৈ এইখিনি মিক্স কৰি মই ইয়াত মই ধুনীয়াকৈ অকণকৈ পানী দি এইখিনি মিলাই ল'ম। এনেকৈ হৈছে মোৰ এই মছলাখিনি। এতিয়া মই আহক চানাখিনি বনাই আপোনালোকক দেখুৱাওঁ। এই চানাখিনি এতিয়া মই ভাজিবৰ কাৰণে এনেকৈ মই কেৰাহী এটা লৈ লৈছোঁ। কেৰাহী মোৰ ধুনীয়াকৈ গৰম হৈ গৈছে। মই এতিয়া ইয়াত তেল ব্যৱহাৰ কৰিম। তেল মই বেছি নিদিওঁ, কম তেল ব্যৱহাৰ কৰিম মই। এনেকৈ মই তেল কমাই দিছোঁ। তেল মোৰ গৰম হৈ গৈছে। মই এতিয়া ইয়াত 1 চামুচ জিৰা দি আছোঁ, গোটা জিৰা। অকণমান দিছোঁ হিং। আৰু যিহেতু এই মই চানা চাট মছলা বনাই আছোঁ তাৰ কাৰণে মই ইয়াত দিছোঁ আদা অকণমান। এতিয়া মই এই মছলাখিনি দি দিছোঁ। মছলাখিনি দি মই এইখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। মোৰ এই মছলাখিনি ভজা হৈ গৈছে। মই এতিয়া ইয়াত এই চানা সিজাই থোৱা চানাখিনি দি দিছোঁ। এতিয়া মই ইয়াত দি আছোঁ 1 চামুচ এনেকুৱা নিমখ। আগতে মই যিহেতু ক'লা নিমখ দিছিলোঁ তাৰ কাৰণে মই এতিয়া কমাই নিমখ দি আছোঁ। আপোনালোকেও বেছি নিমখ নিদিব, কাৰণ আগতে যিহেতু দিয়া হৈছে ক'লা নিমখ, সেইটো কাৰণে মই 1 চামুচ ইয়াত নিমখ দি আছোঁ। এইখিনি মই ভালদৰে এতিয়া মিলাই ল'ম। এইখিনি সময়ত মই এতিয়া এনেকৈ আলু দি আছোঁ। আলু মই এনেকৈ সৰু সৰুকৈ ধুনীয়াকৈ সিজাই লৈছিলোঁ। আলু মই ইয়াত এতিয়া দি আছোঁ। আপোনালোকে যদি আলু পচন্দ নকৰে তেতিয়াহ'লে আলু নিদিয়াকৈও আপোনালোকে এনেকৈ বনাব পাৰিব। মই ইয়াত আলু ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মই এনেকৈ অকণমান সময় ধুনীয়াকৈ ভাজি ল'ম। দেখিবলৈ ধুনীয়া হৈছে। আৰু অকণমান সময় মই এইখিনি ভাজি ল'ম। এই চানাখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। এনেকৈ মই এটা চৰিয়াত লৈ লৈছোঁ। চৰিয়াত মই ধুনীয়াকৈ চানাখিনি নমাই দিছোঁ। এতিয়া মই এনেকৈ এটা বাতি লৈ লৈছোঁ। বাতিটোত মই এনেকৈ চানা দিম আৰু মই আপোনালোকক ধুনীয়াকৈ চানাখিনি বনাই দেখুৱাম। এনেকৈ চানা লৈ ল'লোঁ আৰু ইয়াত দি আছোঁ মই অকণমান জলকীয়া, দি আছোঁ মই পিঁয়াজ, সৰু সৰুকৈ পিঁয়াজ কাটি লৈছিলোঁ এনেকৈ দিছোঁ। আৰু বিলাহী কাটি লৈছিলোঁ এনেকৈ সৰু সৰুকৈ দি আছোঁ মই ইয়াত 2 চামুচ। যিহেতু চানা চাট মছলা বনাই আছোঁ তাৰ কাৰণে ইয়াত পদিনা দিলে আৰু টেষ্টি হয় বা সোৱাদ হয়, গোন্ধটো ধুনীয়া ওলায়। তাৰ কাৰণে দি আছোঁ মই এনেকৈ সৰু সৰুকৈ পদিনা কাটি লৈছিলোঁ। পদিনাখিনি মই দি দিছোঁ। দিছোঁ ইয়াত অকণমান ধনিয়া পাত। আৰু এতিয়া ইয়াত দিম নেমুৰ ৰস। এনেকৈ গোটেইখিনি দি ল'লোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিম। দেখিবলৈ ধুনীয়া হৈছে। দেখি আপোনালোকৰ লাগিছেনে খাওঁ খাওঁ?
এনেকৈ আপোনালোকে ঘৰত বনাব মোৰ নিচিনা খাবলৈও ভাল পাব এনেকৈ ধুনীয়াকৈ আপোনালোকক দেখুৱালোঁ আৰু ইয়াত মই দি আছোঁ এনেকৈ জলকীয়া আৰু দিছোঁ এনেকৈ নেমুৰ এক টুকুৰ কাটি আৰু যিহেতু চানা খাবৰ কাৰণে এনেকৈ মই পেপাৰ কাগজত এনেকৈ মই ধুনীয়াকৈ কৰি লৈছোঁ এনেকৈ মই ধুনীয়াকৈ এনেকৈ সুমুৱাই দিছোঁ এনেকৈ চানা খাবলৈ খুব সোৱাদ লাগে পেপাৰ কাগজত এনেকৈ মই আপোনালোকৰ ধুনীয়াকৈ মই আজি এই চানাৰ ৰেচিপিটো বনাই দেখুৱালোঁ আপোনালোকে এনেকৈ মোৰ এই ৰেচিপিটো বনাই খাব আৰু খাই যদি খুব ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আৰু মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়া প্লিজ মোৰ এই চেনেলটো আপোনালোকে সকলোৰ লগত শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব